গুড ইভিনিং বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে ভাল নিশ্চয়। মই দেখিছেনে লিচু লওঁ বুলি একদম লিচুকেইটা মুখা কৰি ৰাস্তা কিনাৰতে দাদা এজনে লৈ আছে। মই প্ৰায়ে এই ডেইলি বজাৰতে প্ৰায়ে ফ্ৰেছ চব্জি পাওঁ। ইয়াতে চব্জি তব্জি প্ৰায়ে লওঁ, মাছ মাংস ছাইডত কাটি থাকে লওঁ। কিন্তু আজি নতুন বস্তু দেখিলোঁ, কঁঠাল দেখিলোঁ। কঁঠাল প্ৰায়ে পকিছে, কঁঠালবিলাক ডাঙৰ ডাঙৰ দুটামান। তাৰপিছত কিমান দাম সুধিলোঁ, 250 টকা বুলি ক'লে। সঁচাকৈ মই আপোনালোকক কৈছোঁ, এতিয়া আপোনালোকে বৰ্তমান লিচু 30টামান হ'ব, এথোকত খুব বেছি 20-30টামান হ'ব। 250 টকা বুলি ক'লে 1 টকাও কমাব নোৱাৰোঁ বুলি ক'লে। সেইকাৰণে আপোনালোকক কৈছোঁ যে মই আপোনালোকে বৰ্তমান লিচু খেতি, বৰ্তমান যিবোৰ আমাৰ ছিজনেবল বস্তু হয়, আম, কঁঠাল, লিচু, এইবিলাক আপোনালোকে এতিয়া বৰ্তমান খেতি কৰকচোন। কিয় নহ'ব? ইমান দাম হৈছে নহয় বজাৰত। আৰু মানে প্ৰত্যেক এইবিলাক খায়ে মানুহে নোখোৱাকৈ কোনেও নাথাকে। যিমানেই দাম হওক, আমাৰ গাঁও হওক, চহৰৰ মানুহ হওক, গাঁৱত পাবলৈ নাইকিয়া হ'ল নহয় জানো বাৰু? খাবই। সেইকাৰণে মই আপোনালোকক কৈছোঁ, আপোনালোকে বৰ্তমান যদিও টাউনত থাকে, তথাপিতো আপোনালোকৰ মাটি থাকে নহয় জানো বাৰু? আম কাটিং কৰি আম লগাওক, কঁঠাল এজোপা লগাওক। আপোনালোকৰ ঘৰতে খাবলৈ, অন্য বিক্ৰী কৰিব নোৱাৰিলে অন্ততঃ খাবলৈ হ'ব নহয় জানো বাৰু? মই আম আনিলোঁ চাওক না, এটা আম ক'লে 10 চৰা, আৰু 10 চৰা নহয় দেই, এইটো কি বুলি কয় ৰ'ব, মই ইমান নামবিলাক মনত নাথাকে মোৰ। এইটো মই 80 টকাকৈ আনিছোঁ। আৰু এটা 130 বুলি ক'লে, 130 টকা বুলি ক'লে, সেইটো মই এৰি থৈ আহিলোঁ বেছি দাম কাৰণে। তথাপি ছিজনৰ বস্তু অকণমান ল'ৰা ছোৱালীক খুৱাবলৈ ভাল লাগে। প্ৰতিটো ছিজনৰ বস্তুৱে মই দাম হ'লেও যি হ'লেও অকণমান আনি খুৱাওৱেই সিহঁতক। আৰু মোৰ এটা অভ্যাস বেয়া, মই যিকোনো বস্তু নিমখ আৰু জলকীয়া দিলেহে লাগিলে মিঠা যিমানেই নহওক কিয়, মই জলকীয়া অকণমান দিলেহে ভাল পাওঁ। ঘৰতে ভোট জলকীয়া আছিলে, তাকে আনি পেলাই দি ল'লোঁ। কিনো বজাৰৰ পৰা আনিলোঁ, অকণমান পৰীক্ষা আছিলে, পৰীক্ষাৰ পৰা গৈ আহি কি কৰিলোঁ, অকণমান বজাৰ দি থৈ গ'লোঁ ঘৰত। সদায় প্ৰতিদিনেই মোৰ বজাৰ অকণমান থাকে, তথাপিও শেষে নহয়, প্ৰতিদিনেই বজাৰ কৰিব লগা হয়। গৰম হৈছে, ল'ৰা ছোৱালীয়ে বুট খাই বৰ ভাল পায়। লগতে মই বাদামো মিক্স কৰি দিওঁ, মিক্স কৰি পেলাই তিয়াই থৈ দিওঁ। আপোনালোকেও তেনেকৈ স্কুলৰ পৰা অহাৰ পিছত ল'ৰা ছোৱালীক খাবলৈ দিবচোন, খুব ভাল পায় ল'ৰা ছোৱালীয়ে। তাৰপিছতে আৰু ইহঁতে কি হয়, মই সেই বাদাম কমকৈ আনিছোঁ, বেছি অনা নাই, একদম কমকৈ আনিছোঁ। কেতিয়াবা মই পেকেটটো লৈ আহোঁ। তাৰপিছতে বেছি বাদাম অনা নাই, অকণমান কমকৈ আনিছোঁ বাদাম। এনেই মিক্স কৰি দিওঁ চানাৰ লগত, স্কুলৰ পৰা আহি খুব ভাল পায় গৰমত আহি খাই, তিয়াই থৈ দিওঁ। তাৰপিছতে চালাই 2টা পালোঁ, লগতে খুচুৰা পইচা ঘূৰিছিলে, চালাই দি দিলে। চেম্পু বহুত দিন হ'ল, চেম্পু টেমাবোৰ চব শেষ হ'ল, আৰু সেইকাৰণে একদম 1 টকীয়া পেকেট এটামান লৈ আহিছোঁ। চানা দাইল লৈ আনিলোঁ, সিহঁতি ৰুটি খাই খুব ভাল পায়, ৰাতিপুৱা সিহঁতে চানা দাইল লাগে। চানা দাইল অকণমান নহ'লে ৰুটি খাবলৈ টান পায়, যি চব্জি খাবলৈও বেয়া পায়। তাৰপিছতে আটাও লাহেকৈ মোৰ শেষ হৈ গৈছিলে টেমাত, সেইকাৰণে অকণমান এসপ্তাহ বজাৰ নহয় আৰু এইখিনি 4 দিনমানৰ বজাৰ। এই বটল সেইদিনাখন কম দামতে পালোঁ দেই, 40 টকা, এইটো আধা লিটাৰ 40 টকা। তাৰপিছত ডাঙৰজনীক এটা লৈ দিলোঁ 50 টকা দি 1 লিটাৰ বটল। এয়াই আৰু আমাৰ দৈনন্দিন জীৱন, কি ক'ব, সদায় প্ৰতিদিনে বজাৰ অকণমান থাকেই নহয় জানো বাৰু? এতিয়া আমকেইটা খাওঁ আৰু।